বল বল একেবাৰে কেনাই বুই ঘৰলৈকে পুনাই দে আয়া 500-600 টকীয়া হাঁহ কেইটা মোৰ ইমান সহজে এৰি দিবলৈ পাৰো নেকি বল ঐ ভনী লাহে লাহে যা ঐ লাহে লাহে যা একেবাৰে গুলি যোৱা দি গৈছে ঐ গোটেইজনী আৰু তালে গৈ মুখে যি কবি দেই হাত ভৰি নচলাবি আকৌ জানো যোনদিনা কেনাই বুইয়েহে দয়া দেখুৱাই আছে বুলি কোৱা শুনিছিলো সেই দিনাই মোৰ সন্দেহ হৈছিলে কৈছিলো তোৰ বাইৰক নাই নুশুনে মোৰ কথা কোনো পধ্যেই নুশুনে টকা পইচা লোভটো অকণমান বেছি যে মোৰ কথা নুশুনা মছলাটো পালে নহয় এতিয়া তাইনো কি যাব বাৰু মোৰহে গৈছে গ'ল নহয় দুটাকে লক্ষী পাতি হাঁহ এই ৰ'বহে ভিন্দু কিমাননো কৈ নাথাকে আৰু অথনিৰ পৰা একেখিনি কথাকে মোৰতো একেবাৰে গৰম হৈ আছে বেছি কথা কৈ নাথাকিব এতিয়া নাই যোৱা এতিয়ালৈকে আপোনাৰ পাতি হাঁহ গৈ লওঁচোন কেনাই বুই ঘৰলৈ যদি আমাক এটা নেপাওঁ তেতিয়াহ'লে লৈ আহিম বুই ঘৰত যি দি আছে মুঠতে হাঁহ কুকুৰা হাঁহকেইটা কি কাৰণে আনিলি তহঁত দুটাই হে হাঁহকেইটা কি কাৰণে আনিলি তহঁত দুটা অফিচৰ কামবোৰ এইবোৰে নি হে বাহিৰলৈ যাওঁ বুলি উঠি গৈ মনে মনে হাঁহ চুৰহে কৰিলিগে তহঁতি হে তাই কোৱা কথাবোৰ সঁচাই মানে মইহে প্ৰথমতে বিশ্বাস কৰা নাছিলো তহঁত দুটা সঁচাতে চুৰ মানে হে মুখ খুলি নক'লে এতিয়া কিনো ক'ব লাগে এতিয়া আপুনি দেখোন নিজে কৈছিলে কি কৈছিলো তোক মই হে চুৰ কৰিবলৈ মানে মইহে তোক পঠিওৱা হ'ল এতিয়া হে কি কথা ক'বলৈ আহিছ তই এই ল'ৰা কাণ খুলি শুনি ল খাবলৈ নেপাই মৰি গ'লেও এই মায়ে কিন্তু চুৰ কৰিবলৈ নিশিকায় নহয় আপুনি চুৰ কৰিবলৈ কোৱা নাই জানিবা কিন্তু আপুনিয়ে দেখোন কৈছিলে যি কৰি হ'লেও পইচা ঘটি আনিবলৈ সেইকাৰণেহে কৰিলোগে মই এইবোৰ কণা মুখাই কতে ময়ো এতিয়া ঐ এজনী বৰ সাংঘাতিক ছোৱালী দেই খেদি খেদি আহি একেবাৰে ঘৰ পালেহি দেখিছেনে ঐ বদাই পলা সোনকালে ইয়াৰ পৰা ৰহ চালা চুৰ পলাবলৈ আহিছ গাঁতৰ পৰা হ'লেও উকটি আনিমগে আজি তহঁতক ৰহ সৌ পোনাই কৰা খেতি আৰু ৰজাদিনীয়া ভেটি যি টি মানুহে পাত্তা নেপায় এইবাৰ খেতিত ধৰিছোৱে যেতিয়া একেবাৰে চট ঢালাই ঘৰ এটা বনাই ডাম্পাৰ এখন কিনিবলৈ পইচা গোট নোখোৱালৈকে এৰি দিয়াত নাই গুটি মাহীয়েকে আমাক গোটেই মুখাকে মাৰিবলৈ খেদি আহিছে পাবহি এতিয়া সৰুজনী স্কুটিৰ পৰা নামিলেই বোপাই মোক ক'ৰবাত লুকুৱাই থচোন তই লুকুৱাই থ নহ'লে সেইজনীয়ে যিটো মূৰ্তি ধৰি আহিছে বেয়া ঠেকেচনি দিব আজি মোক জানো আজিও পৰা এইবোৰ বেয়া কাম নকৰো বাইদেউ মেডাম জীৱনত তেনেকুৱা বেয়া কাম নকৰো আপোনাৰ ভৰিয়ে হাতে ধৰিছো মেডাম আমাক যাবলৈ দিয়ক ঘৰলৈ যাবলৈ দিয়ক চুপ থাক লাজ লগা নাই কান্দি দেখুৱাবলৈ আহিছ ঐ গৰু চালা চুৰ মোৰ হাঁহ কেইটা ক'ত থলি তই ভালে উলিয়াই দে মোৰ হাঁহ নহ'লে মেডামে কি কয় কি নকয় নাজানো মই কিন্তু একেবাৰে পিঠি ফালি পঠিয়াম আকৌ হাঁহ গাড়ীতে সোমাই আছে গাড়ী চাবি গাড়ীতে লাগি আছে লৈ যাওক নেলাগে আমাক হাঁহ প্ৰথমতে বস্তু কেইপদ উদ্ধাৰ কৰি লওঁগে বাকী কেইটা ক'লে গ'ল অইলত কোৱাটোকে মাককে মাত এতিয়া ফোন লগা তাৰ পাছতহে ঘৰলৈ যাবলৈ পাবি তই লগাইছো এতিয়াই মাতি দিছো ৰ'ব এই মাথা গৰমটোৱে ক'ৰ পৰা ফোন কৰি আছে জানো লগে লগে সেই আমাৰ লগতে গুচি অহা হ'লেও হয় নহয় তাতে ধৰিয়ে থলে নে কি এনে একো ঠিকেই নাই লোকৰ কথা বাদ দে ঐ ভদাই লোকৰ কথা বাদ দে এতিয়া চুৰ কৰি ধৰা পোৱাৰ পিছত ৰাইজৰ গৰু পিটন খাই মৰাতকৈ এইফালে দি গৈ ঘৰলৈ ওলাওঁগে বৈ কঁকালটো এনেকুৱা গেজেক মাৰি ধৰিছে বৈ হেল্ল' ফোনটো ৰিচিভ কৰোঁতে তোৰ ইমান সময় লাগেনে তহঁতৰ পৰা ক'লৈ গ'লিগে মোক ইয়াত অকলে ফচাই থৈ গ'লি যে তোৰ নোহোৱা ঘৈণীয়েৰ এজনীয়ে ইয়াত বন্দী কৰি পেলালে মোক তই য'তেই নাথাক পটাপট জেঠাইৰ ঘৰলৈ গুচি আহ ঐ 5 মিনিটৰ ভিতৰত মাককে পুতেককে আহিবলৈ কৈ ইয়ালে মই ইয়াত গোটেই দিনটো ৰখি থাকিবলৈ নোৱাৰো কৈছো আহি পাবহি এতিয়া শুনিলি নহয় মা তাক জেঠাইহঁতৰ ঘৰতে ধৰি থৈ দিলে তাই আমি দুটা গ'লেহে বোলে তাক এৰি দিব তাই হেল্ল' পাৰিলে তাকহে আমাৰ ওচৰলৈ পলাই আহিবলৈ ক আমি দুটা কিন্তু তালৈ যাবলৈ নাই দেই বল ইয়াত ৰখি থাকিলে কোন ওলাই আহি ঠিকনা নাই সোনকালে বল হেল্ল' ভদাই তই মুখে মাত নেমাত কেলে বাৰু হেল্ল' আহ মোক ইয়াত ধৰি থৈছে নহয় মই কিন্তু ইয়াত তহঁতৰ নাটক চাবলৈ ৰখি থকা নাই ঘুগুলা পিটন দি দিম কিন্তু দেই আৰু অলপ হ'লে গম পাও নহয় পুলিচৰ কোপ কেনেকুৱা গাড়ীখন লৈ তই গুচি আহিবি নহ'লে দেই মোৰ মোবাইলটোত বেটেৰী শেষ হ'ব এতিয়া হ'ব দে ৰাখিছো কাটি দে ফোনটো ঘৰলৈ মানুহ এটা আহিলে মুখৰ মাত খা দিব লাগে বুলিও নেজাননে তই আজিলৈকে এনেই হ'লে বৰ চুৰ আনি আলহী সুধিবলৈ খুব জানো কামৰ সময়ত এই সৰু পোনাই ভগৱান আহিলেও নেমাতে তইনো কোন কোটা সৰু পোনাই আজিকালি অকল কামহে চিনি পায় ঘৰলৈ কোন আহিছে কোন নাই অহা সেইবোৰ খবৰ সৰু পোনাই নেৰাখে পুৱা শুনিছনে ইয়াৰ কথা ইমান এটা বুঢ়া ল'ৰাই মানুহক কেনেকৈ কথা ক'ব লাগে সেইটোকে আজিলৈকে শিকা নাই আমাৰ ঘৰলৈ যাবি তই বোপাই পদূলিৰ পৰাই খেদি পঠিয়াম
কুকুৰ লগাই এই চুৰমখা ইমান পটককৈ কলৈ গ'লগৈ জানো বাহিৰত এটাও নাই দেখোন লগত অনা বুৰ্বকটোক ফচাই সিহঁত দুটা পলাই দিলে যেনহে লাগিছে কেনাই বুঢ়ীটো দেখা দেখিয়েই নাই এই বস্তা ইয়াতে থৈ লওঁ গছৰ ছাঁতে থাকক ধুনীয়াকৈ মোক পাত্তা পাবলৈ হ'লে তহঁতবোৰে আৰু তিনিটা জনম ল'ব লাগিব মোক ইমান সহজে পাত্তা নেপাওঁ হয় মেডাম হয় মই এটা চোৰ মানে আমি দুইটাই চোৰ সেইটোতো মই গম পাইছোৱেই কিন্তু আজিৰ পৰা তোৰ খেলা খতম আজিলৈকে কাৰ ঘৰৰ পৰা কি বস্তু চুৰ কৰিলি কাৰ কিমান লোকচান কৰিলি চব কৈ যাব লাগিব তই এতিয়া অঁ আমাৰ ভনীৰ আগত তই এতিয়া চব সঁচা কথা কৈ যাব লাগিব এক মূৰৰ পৰা মোবাইলটো উলিয়াই কথাবোৰ ক'বলৈ দি ৰেকৰ্ডিং কৰি ল কৈ যায় গৰু কৈ যায় এবাৰ সি মোৰ লগত বিজনেছত ধৰা বেছি দিন হোৱা নাই কিন্তু মোৰ ভাগত 10 বছৰমানেই হ'ল সঁচা কথা কৈছোঁ সি মোৰ লগত লগ খোৱা আজি 3 মাহ 4 মাহমান হৈছে আৰু যেনে তেনে কৈ যায় এক মূৰৰ পৰা চব ৰৈ নাথাকিবি গাহৰি মাংসখিনিতকৈ পেটুখিনি খাইহে বেছি ভাল লাগে ন ভাল লাগেতো নক খালি চফাকৈ ধুই ল'বি দেই চফাকৈ নোধোৱাকৈ সেইভাগে খাই দিব লাগিলে পেটত থকা পোক পতংগ চব মৰি নাইকিয়া হৈ যাব পেটুখিনি ঘৰলৈ নি মটৰ চুইচটো দি ধুনীয়াকৈ ধুই ল'বি তেনেকৈ ধুলে বেছি লেতেৰাবোৰ নাথাকে চব উতৰি যায় আমাৰ ঘৰত আকৌ সেইবোৰ মটৰ চটৰ থাকিলেহে মটৰ পানীত ঢলাই ধুই দিবলৈ নহ'লে পেটুখিনি নদীলে নি একেবাৰে নদীতে ধুই আনোগে ব'ল বহুত দিন নদীৰ ফালেও যোৱা নাই পেটুখিনিও ধুই আনোগে যাবিনে তহঁতৰ লগত মই ইমান সময় ৰখি দিলোঁ নগ'লে হ'ব নি ব'ল ব'ল নহ'লে কিমান সময়নো লাগে নদীৰ ফালে পাক এটা মাৰি দিওঁ এইটো সময়ত গৈও ভাল লাগিব একেবাৰে ফিয়া বতাহজাক বলি থাকে নহয় নদী পাত ঐ গুটি দেউতাহঁতক দেখিছ ইমান পৰলৈকে দেখা দেখি নাই কি কৰিছেগে ভগৱানেহে জানে আৰু যিহে তেজ গৰমজনী গৈছে কেনাইবোৰক ধৰি গৰু পিঠা দি পিটি দিয়াগে নাইতো সঁচাকে দেই মাহী খংটো বৰ চোকা নহয় চোৰ দুটাক বহুৱাই লৈ ঠিকছে গৰু পিটন দিছে যেনহে লাগিছে আই ঐ নকবিও বোপাই সেইবোৰ কথা ভয়তে মোৰ গা নোম ডালকে দাং খাই উঠিছে পাই অ' মা নহ'লে ননক বা সৰুক লগ ধৰি নি মই এপাক চাই আহোঁগৈ নি কি কৰিছে কি নাই কোৱা পাৰিবি জানো যা নহ'লে যা দুইটাই লগ হৈ এপাক চাই আহগে কিনো কৰি আছে জানো ইমান পৰলৈকে কিন্তু তহঁত দুটাই মই বোলেও পদূলিৰ পৰা আগবাঢ়ি নাযাবি আকৌ আঁতৰৰ পৰাই চাবি বুজিছ দূৰৰ পৰা চাবি কি হৈছে কি নাই হোৱা ৰ'ব গৈ চায়ে আহোঁ নহ'লে চিন্তা নকৰিব আপুনি মই লগালগ ঘূৰিয়ে আহিম নহয় মা ঐ ভদাই ভদাই ঐ খোৱা পানী অকণমান পালোহেঁতেন নি বাৰু ক'ৰবাত গাটোৱে একেবাৰে নেটানিছেও কণ্ঠ শুকাই গৈছে নোৱাৰিছোঁ আৰু আগবাঢ়িবলৈ ইমান হাবিতলীয়া ৰাস্তাটোত ক'ত বাৰু এতিয়া খোৱা পানী পাওঁ মা ওচৰে পাজৰে দেখোন মানুহৰ ঘৰ এটাও নাই আহি থাককচোন কষ্টই মষ্টই যেনে তেনে মেইন ৰোড পামগৈ এতিয়া বেছি দূৰ নাই জীৱনত আৰু এনেকুৱা ভুল কাম নকৰিবি দেই বোপাই দেখিছ নহয় ভগৱানে কেনেকুৱা বেয়াকে শাস্তি দিলে আজি আমাক কি যে সুন্দৰ বতাহ মাৰিছে ন পুৰা মিহিকে দিছে কেনেকুৱা মজা লাগিছে ঐ দাদা তয়ে মই নহ'লে নদী কিনাৰতে টঙি ঘৰ এটাকে বনাই লওঁ ব'ল গৰম দিনকেইটাত ইয়াত থাকিম আকৌ নদীত পানী বাঢ়িলে ঘৰলৈকে যামগে থাকিবিনে নৌবৰে সুধি ল'বি থাকিবলৈ দিয়ে নে নিদিয়ে মোক ঐ লা হৈছে নাই গাহৰি পেটু ধুই ৰ'ব এডাল হৈছেহে পুৰা খচি ধুইছোঁ নৈ কিনাৰতে খহটা শিল এটা পালোঁ শিলটোকে মাৰি দিছোঁ একদম বগা হৈ গৈছে ঐ দাদা চা কোনোবা দুটা আহিছে কোন সেই দুটা দেখি পোৱা নাই নি মতা মানুহ এটা মাইকী মানুহ এজনীয়ে যে কোলা চাদৰ মেখেলা পিন্ধি আছে দেখিছোঁ এইফাললৈকে আহি আছে দেখোন অ' দাদাহঁত এইফালেদি গৈ থাকিলে আমি একেবাৰে মেইন ৰোডত উঠিবগৈ পাৰিমনে পাৰিবতো নকওঁ আৰু অকণমান আগবাঢ়িলে গাড়ী ধোৱা মাত শুনিবই দেখিয়ে পাব বেছি দূৰ নাই আৰু এইফালেদিয়ে গৈ থাকক পিছে ক'ৰ পৰা আহিছেনো আপোনালোক জমনগৰৰ পৰা আহিছোঁ অ' বোপাইহঁত জমনগৰৰ পৰা আহিছোঁ দেখিছ এতিয়ালৈকে দেখা দেখি নাই 2 ঘণ্টামানেই হ'ল চাগে এই মাক পুতে খালে অকৰাটোক এৰি পলালে বেয়াকে ফচাই থৈ গ'ল ইয়াক সেইহালে ঘৰখনৰ মালিকনীজনী ক'লৈ গ'ল জানো ক'লৈ গ'ল বাৰু কেনাই বুঢ়ীজনী একেবাৰে মই অহাৰ লগে লগে নিগনিয়ে গাঁতত সোমোৱাই দি পুৰুককৈ সোমাই থাকিলে দৌতিলে ফোন এটা লগাই চাওঁ বুঢ়া এনেও দিনৰ দিনডাল গছৰ তলতে বহি থাকে নহয় ৰাস্তাইদি কেইটা মানুহ আহিছে কেইটা মানুহ গৈছে হিচাপ কৰি হেল্ল' ঐ ছোৱালী কৈ যা এই কেনেকৈ মনত পৰিলে মোক আজি হয় নে গাহৰি মাংস খাবলৈ নোৱাৰিছ নি যাওঁ আকৌ বেছি হৈছে যদি আহিব গধূলিলৈ আহিব এপাক অ' ৰতি আপুনি ক'ত আছে বাৰু এতিয়া ক'ত থাকিবি আৰু গম পাৱে দেখোন মই ক'ত বহি থাকোঁ গছৰ তলত আকৌ পেটুৱাহেঁত নাই অকলে বহি আছোঁ আমনি লাগি গৈছেগে ভালেই হ'ল তই ফোন মাৰিলি বুজিছ অ' ৰতি
আপুনি বহি থকা সময়ত সেইফালে অচিনাকি মানুহ এহাল পাৰ হৈ যোৱা দেখিছিলে নি এই ডেকা ল'ৰা এটাই আৰু অকণমান বুঢ়ীমূৰীয়া মাইকী মানুহ এজনীয়ে বাইকত নে স্কুটিত বাইকতো নহয় স্কুটিতো নহয় খোজে হৈছে আৰু তই তেতিয়াহ'লে সত্য যুগতে সুধিবলগীয়া প্ৰশ্নটো আজিহে সুধিলি কোনোবাইনো বাৰু আজিৰ যুগত এই খোজকাঢ়ি টাউনলৈ যাবনে হে নাই দেখা কিন্তু পেটুৱাহে তেতিয়াও তিনিআলিতে আছে চাগে গাহৰি কটা শেষ হোৱা নাই যদি তোক যদি ইমানেই দৰকাৰ হৈছে তেতিয়াহ'লে মই সিহঁতকো সুধি দিবলৈ পাৰো বাৰু সুধি দিয়কচোন নহ'লে দতি দৰকাৰ হৈছিলে বাৰু ডাঙৰ দৰকাৰ পেটুৱা ওলাই যা পেটুৱা এইটো হেল্ল' ঐ দতি কৈ যাওক কি কৈ যাওক তই আছগে ক'ত কেলেনো দতি কিবা হ'ল নি আমি ভাইটিয়ে মই পিতৌকনে একেবাৰে নদী কিনাৰত আছোহি এই তোক সুধি লাভ নাই তেতিয়াহ'লে থাক নদী কিনাৰতে থাক কেলেনো দতি কওক না কি কথা সুধিবলৈ ফোন কৰিছিলে কথাটো নজনালৈকে একেবাৰে মনটো খুদনি লাগি থাকিব কওকচোন তিনিআলিত থকা হ'লে তোক সুধিলোহেঁতেন সেইফালে কোনোবা অচিনাকি মানুহ এহাল পাৰ হৈ গৈছিলে নি বুলি আমাৰ গুটি মাহীয়েকে সুধিবলৈ দিছে সিমানেই কথা তই আছগে নদী কিনাৰত সেইফালেনো ক'ত এদিনীয়া মানুহ ঘূৰি ফুৰিবগে হয় নহয় আপুনি একেবাৰে ঠিক জেগাতে ফোন কৰিছে দতি অচিনাকি মানুহ এহাল অকণমান আগত নদী কিনাৰেদি পাৰ হৈ গৈছে একেবাৰে হেনো পকালৈ উঠিবগে দতি হয় নি ৰচোন তেতিয়াহ'লে গুটি মাহীয়েকক খবৰটো দি লওঁ পটাপট ৰখি আছে সেইজনী এইবাৰহে ভাল লাগিছে দেখি দুইটাকে একেলগে কিমান দূৰ পলাবি হয় তহঁতি এইবাৰ তহঁত দুটাই মোৰ লগত একেলগতে কৈ যা আজিৰে পৰা আমি দুটাই কাৰো একো বস্তু চুৰ নকৰো সুন্দৰ এতিয়া বল তহঁত দুইটাই থানালে বল লৈছে যাবলৈ লৈছে দেই মা স্কুটি গাড়ী চব আগবাঢ়িছে গুটি মাহীয়েকজনী সঁচাকে বৰ সাংঘাতিক বস্তু দেই ডেকা ল'ৰা দুটাক গৃহস্থৰ চোতালতে কেনেকুৱা কাণত ধৰাই আঁঠু কঢ়ালে আকৌ ভিডিঅ' কৰি পেলালে বাপেকে আপুনি ওলাই আহক এবাৰ লাহেকে কোনো নাহে এতিয়া মা